চাৰাবাতিৰ আৰ্যনগৰৰ যিটো দলবদ্ধভাৱে বিহাৰী সম্প্ৰদায়ে খিলঞ্জীয়া অসমীয়াৰ ওপৰত যিটো তাণ্ডৱ চলাই কোনো কাৰণতে ৰেহাই নিদিয়ে আৰু ইয়াৰ ওপৰত ৰাজ্যজুৰি অসম উন্নয়ন পৰিষদে এটা আঙুলি তুলিম বুলি এইটো আমি আজিৰ তাৰিখত আশ্বাস দিওঁ। যিটো কাণ্ড যিটো বিহাৰীয়ে হিন্দুৰ ওপৰত অসমীয়াৰ ওপৰত যিটো মানে তাণ্ডৱ চলালে এই বস্তুটো অসম উন্নয়ন পৰিষদে কোনো তাৰিখতে মানি নলয়। ইয়াৰ ওপৰত অসম উন্নয়ন পৰিষদে ৰাজ্যজুৰি আন্দোলন কৰিব। বিহাৰী কোনো পধ্যে আমি মাথাত উঠিব কোনো পধ্যে দিয়া নহ'ব। ইয়াৰ ওপৰত আমি সকলো দল সংগঠন গোট খাই আমি ইয়াৰ ওপৰত এটা সমস্যা সমাধান লাগিব। ইয়াৰ সমস্যা যদি সমাধান নহয় তেতিয়াহ'লে থাকিব নোৱাৰে। অসমত বিহাৰী উৎপাত হ'ব নোৱাৰে। আমাৰ এইটো কথা অসম উন্নয়ন পৰিষদে সদায় এইবিলাকৰ ওপৰত আমি লাগি আছোঁ ইতিমধ্যে আৰু লাগি থাকিম। ইহঁতৰ অতপালি সহ্য নকৰোঁ। তহঁতি আহিছ বিহাৰৰ পৰা এসাঁজ ভাত তাৰে সন্ধানত অসমত আহিছ, থাক। এইটো ক'বলগীয়া মাজে সময়ে আমাৰ অসমীয়াৰ ওপৰত কেলেই তাণ্ডৱ চলোৱা এই বস্তুটো আমি কোনো পধ্যে হ'ব নিদিওঁ। আগন্তুক আহিবলগীয়া দিনত তহঁতক আমি দৌৰাই পিটিম। এইটো খাটাং, এইটো স্পষ্ট কৰি দিলোঁ। যদি ইয়াৰ অসমীয়াৰ ওপৰত যদি ইয়াৰ পিছৰ পৰাও আকৌ যদি বৰ্বৰ এনেকুৱা কাণ্ড ঘটে তথাপি আমি হাত সাপতি বহি নাথাকোঁ। তহঁতিৰ ওপৰত আমি একশ্যন ল'ম। আমি দল সংগঠন এতিয়াও একগোট হৈ আছোঁ। যদি সেই কালপিতকেইটাক যদি জেল হাজতত প্ৰেৰণ নকৰে তেতিয়াহ'লে আমাৰ অব্যাহত থাকিব আমাৰ আন্দোলন।